हेलो बंधुসকল नमस्कार आपनालोके चाই আছে लाटू आसामिज ब्लग আজি আমি ফিচাৰীত পোনা এৰিম পোনা এৰাৰ আগত আপোনালোকে এটা কথা মনত ৰাখিব 15-20 দিনৰ আগত চূণ আৰু ব্লিচিং পাউডাৰ ছটিয়াই ল'ব কাৰণ চূণ আৰু ব্লিচিং পাউডাৰ দিলে পানীত থকা ব্যাকটেৰিয়া বা বীজাণুবোৰ ধ্বংস হৈ যায় সেইখিনি কাম আমি আগতীয়াকৈ কৰি ৰাখিছো আমাৰ দুটা ফিচাৰী আছে দুটা ফিচাৰী মিলাই আমি আজি 15 কেজি মাছ দিছো যেহেতু আমাৰ আগৰ মাছ আছে বেছি মাছ দিলে মাছখিনি ডাঙৰ হোৱাত অলপ অসুবিধা হয় সৰু সৰু পোনাতকৈ পিস মাছ বেছি দিছো কাৰণ পিস মাছ দিলে মাছটো চিনি পোৱাত সহজ হয় আমি গাছ কাপ মাছ বেছিকৈ দিছো কাৰণ আমাৰ ফিচাৰীবোৰত গাছ কাপ মাছৰ চাহিদাটো বেছি হয় 1 কেজি মাছত 500 টকাকৈ লৈছে 15 কেজি মাছত 500 টকাকৈ 7500 টকাৰ আমি মাছ দিম 500 টকা লবই যেহেতু তেওঁলোকে গাড়ীৰে আনি ঘৰতে পোনাখিনি নষ্ট নোহোৱাকৈ দিছেহি যদি আপোনালোক কাৰোবাক পোনাৰ প্ৰয়োজন হৈ আছে তেনেহলে ডেসক্ৰিপচনত নাম্বাৰ দি দিছো যোগাযোগ কৰিব আহক আমি পোনাখিনি কেনেকৈ এৰিম আপোনালোকক অলপ দেখুৱাই দিম एक केजी केटामान उठिब पिस এতিয়া আৰু কিমান দিন গাছ কাপ দি দিয়া 3.5 কেজি হ'ব লাগে না গাছ কাপ দিয়া 2 কেজি মান এটা চাইডত আৰু বাকিটো মিক্সাৰ মাৰি দিয়া ঠিক 3.5 কেজি দিলে আপোনাৰ 15 কেজি পুৰা হ'ব ডাঙৰ হলে হা কি হলে না এতিয়া 3.5 কেজি দিলে গাছ কাপ ডাঙৰটো আপোনাৰ 15 কেজি পুৰা হ'ব আগৰ খতি গাছ কাপ কেজি কিঠিলে গাছ কাপ 5 পিস অকল গাছ কাপ 5 টকা অকল গাছ কাপ 5 টকা অকল সিঙ্গেল গাছ কাপ বলে 5 টকা বেড पानी मारी दे এইকিটা মাছ দি দিও বেশি যাব এইকিটা যাবগে না যাব নদুরিব পানি ধার হ্যাঁ মিশিলি আছে রুমিটা বহুত পানি ধরতে গিয়ে গুচি গ'ল ফুৱাই দিয়াৰ কাৰণে ঠিক আছে ভিডিওটো চাই যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব